লোক জাগৰণ মঞ্চৰ প্ৰতিবাদ বাংলাদেশত থকা হিন্দু তথা অন্যান্য ধৰ্মীয় লোকসকলৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ চানমাৰীস্থিত সহকাৰী উচ্চ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ মঙলবাৰে লোক জাগৰণ মঞ্চ আৰু অসমৰ বিশিষ্ট লোকসকলে বাংলাদেশত সংখ্যালঘু হিন্দু তথা অন্যান্য ধৰ্মীয় লোকসকলৰ ওপৰত হোৱা অমানৱীয় অত্যাচাৰ উৎপীড়নক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লোক জাগৰণ মঞ্চৰ উদ্যোগত চানমাৰীস্থিত সহকাৰী উচ্চ আয়ুক্ত বাংলাদেশ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশত থকা হিন্দু তথা অন্যান্য ধৰ্মীয় লোকসকলৰ সুৰক্ষা বিচাৰি এই প্ৰতিবাদ শেহতীয়াকৈ বাংলাদেশৰ ইউনুছ চৰকাৰৰ কাৰ্যকালত দেশখনত ধৰ্মীয় সংখ্যালঘুসকল নিৰ্যাতনৰ বলি হৈছিল, যাৰ ফলত সমগ্ৰ দেশ কঁপাই উঠিছে। বাংলাদেশৰ সকলো সংখ্যালঘু হিন্দুসকলৰ সুৰক্ষাৰ দাবীত আজি লোক জাগৰণ মঞ্চৰ প্ৰতিবাদকাৰীসকলে নৱগ্ৰহ কালী মন্দিৰ প্ৰাংগণৰ পৰা চানমাৰীস্থিত সহকাৰী উচ্চ আয়ুক্ত বাংলাদেশ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদস্থলীত লোক জাগৰণ মঞ্চৰ কৰ্মকৰ্তাসকলৰ লগতে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজন মহাজন। লোক জাগৰণ মঞ্চৰ তত্বাৱধানত যোৱা 3 তাৰিখেও জিলাভিত্তিক বাংলাদেশত যি ৰিলিজিয়াছ মাইনৰিটিজৰ ওপৰত হিন্দুকে আদি কৰি যি আতিশয্যা চলি আছে তাৰ প্ৰতিবাদত জিলাভিত্তিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে আৰু আজি ৰাজ্যভিত্তিক কেন্দ্ৰীয়ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে আমি আজি একত্ৰিত হৈছোঁ আৰু প্ৰতিবাদ মুখৰ হৈ পৰিছোঁ। নিশ্চিত কথা, বাংলাদেশত যি ঘটিছে হাছিনা চৰকাৰৰ পতনৰ পিছত সেইটো নিশ্চিতভাৱে বুৰঞ্জীৰ এক ক'লা অধ্যায়। এই কাহানিও কেতিয়াও কোনো দেশতে কেতিয়াও বিদ্যমান হ'ব নালাগে আৰু দুৰ্ভাগ্যবশতে বাংলাদেশত এইটো প্ৰতীয়মান হৈছে। প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ আছে। হিন্দুসকলৰ আৰু আন যি ৰিলিজিয়াছ মাইনৰিটি বাংলাদেশত আজিকালি বসবাস কৰি আহিছে তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। ধৰ্মীয় যি স্থান উপাসনাৰ স্থান তাক ধ্বংস কৰা হৈছে। ধৰ্মীয় যি ধৰ্মগুৰুসকল তেওঁবিলাকক গ্ৰেপ্তাৰ কৰা হৈছে নীতিবহুলভাৱে উইদাউট ফলোইং দ্য ডিউ প্ৰচেছ অফ ল। আনকি তেওঁলোকক যি আইনী সাহায্য জামিন বিচৰাৰ বাবে তাকো ৰোধ কৰি দিয়া হৈছে। বাংলাদেশত সেইখন এখন গণতান্ত্ৰিক দেশত কেতিয়াও বিদ্যমান হ'ব নালাগে, অতি দুৰ্ভাগ্যজনক। তাতোকৈ ডাঙৰ কথা, বাংলাদেশত বসবাস কৰি থকা আৰু চাকৰিত নিয়োজিত হৈ থকা বিভিন্ন ব্যক্তিক চাকৰিৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰি দিয়া হৈছে, চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক। বাংলাদেশত হিন্দু মহিলা আৰু আন যি ৰিলিজিয়াছ মাইনৰিটিজৰ মহিলা সমাজ আছে তেওঁবিলাকো নিৰ্যাতিত হৈ আহিছে। এইসমূহেই বাংলাদেশৰ স্থানীয় আইনৰো পৰিপন্থী। তাত কিন্তু বৰ্তমান আইন বুলিবৰ একোৱে নাই। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।